মুখখন ধোৱাৰ পিছত এয়া দেখিছেনে কেনেকুৱা চাইন কৰিছে আৰু পাতল পাতল লাগিছে আৰু এটা মানে বিৰাট সফ্ট লাগিছে নিজৰে মানে পুৰা হাইড্ৰেট ফিল হৈ আছে এনেকুৱাকৈ একদম আপোনালোকেও নিজৰ ঠাণ্ডা দিনত ছালখন যতন ল'ব পাৰে এয়া মই মুখ ফেচ ৱাছ কৰাৰ পিছতে প্ৰথমতে গোলাপ জল দি পেলাই মুখখন এনেকৈ পৰিষ্কাৰ কৰি লৈছোঁ যিমানেই ফেচ ৱাছ দি নুধুলেও গোলাপ জল বা কিবা এনেকৈ হেৰি দি গাখীৰ দি কপাহ দি পেলাই পৰিষ্কাৰ কৰিলে মুখখন বেছিকৈ পৰিষ্কাৰ হয় আৰু যিকোনো স্কিন কেয়াৰৰ ক্ষেত্ৰত মানে সদায় পৰিষ্কাৰ মুখ বা পৰিষ্কাৰ চুলিতহে লগাব লাগে সেইকাৰণে মই এনেকৈ মানে কটন দি পেলাই ধুনীয়াকৈ গোটেই মুখখন ডিঙি চিঙি পৰিষ্কাৰ কৰি ল'লোঁ তাৰপিছত আজি যিটো পেক লগাম পেকো নহয় মানে ক্ৰীমৰ নিচিনা হৈ যায় সেইটোৱে আপোনাৰ মুখত যে ক'লা ক'লা দাগ পৰে বা এতিয়া শীতকালীন পুৰা একদম ড্ৰাই হৈ থাকে স্কিনটো বেয়া হৈ যায় সকলোবিলাক সমস্যাৰ পৰা এইটো দি পেলাই আপুনি মানে সমস্যা সমাধান হ'ব ঘৰতে একেবাৰে সাধাৰণভাৱে কম মূল্যতে থকা বস্তুৰেই আজি এই ক্ৰীমটো বনাইছোঁ ইয়াত মই অকণমান গোলাপ জল দিছোঁ আজি এতিয়া সানিবৰ কাৰণে বনাইছোঁ যিহেতু সেইকাৰণে অকণ অকণ দিছোঁ আপোনালোকে সৰহকৈ বনাই পেলাই ষ্ট'ৰ কৰি ৰাখি পেলাই এপ্লাই কৰিব পাৰে এয়া মৌ লাগে আৰু তাৰ কাৰণে এল'ভেৰা জেল নাৰিকল তেল গোলাপ জল মৌ এনেকৈ দি পেলাই আৰু এটা ভিটামিন ই কেপচুল এইটো ভিটামিন ই কেপচুল কালি ৰাতি লগোৱাৰ লগৰে অকণ আছিলে সেইকণকে মই এতিয়া দি দিম যিহেতু মানে মই ষ্ট'ৰ কৰা নাইকিয়া এতিয়া সানিবৰ কাৰণে মানে বনাইছোঁ সেইকাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে এইটোকে মই মানে লগাইছোঁ ভিটামিন ইয়ে ছালখন পূৰা ডেকা কৰি ৰাখে 40 বছৰৰ পিছত আপুনি এইটো স্কিন কেয়াৰ সদায় ল'ব আপোনাৰ বলি ৰেখা নপৰিব স্কিনৰ যিবিলাক দাগ থাকে সেইবিলাক নাইকিয়া হ'ব ছালখন হাইড্ৰেট কৰি ৰাখিব আৰু যিসকলৰ স্কিন একেবাৰে শুকান নহয় তেওঁলোকে অকণমান দুটুপমান গ্লিচাৰিনো এড কৰিব পাৰে মোৰ ইমান ড্ৰাই নহয় সেইকাৰণে মই গ্লিচাৰিনটো এড কৰা নাইকিয়া আৰু নাৰিকল তেলটোৱে আমাৰ স্কিনখন পূৰা পৰিষ্কাৰ কৰে উজ্জ্বল কৰে আৰু বলি ৰেখা নপৰে এটাইকেইটা বস্তু মই খুব ভালদৰে মিক্স কৰি পেলাই এতিয়া 10 মিনিটমান সময় সেইখিনি দি পেলাই মাছাজ কৰি দিম আৰু এনেকৈ মাছাজ কৰি দিলে আপোনাৰ যিবিলাক ডেড চেল থাকে স্কিনৰ সেইখিনি আঁতৰি যায় ছালখন পাতল হৈ যায় বিৰাট সফ্ট হয় আৰু মৌটোৱেতো জানেই সদায় মানে হাইড্ৰেট কৰি ৰাখে স্কিনখন আৰু মইশ্চাৰাইজাৰৰ কাম কৰে আৰু ইপিনে নাৰিকল তেলে দাগ চাগ দূৰ কৰে আমাৰ স্কিনখন কোমল কৰি ৰখাৰ কাৰণে বলি ৰেখা নপৰে এনেকৈ মাছাজটো কৰিলে চাবচোন যিবিলাক মানে ক'লা ক'লাকৈ হেজাৰ মুখ পৰিষ্কাৰ হৈ থাকিলেও মানে ক'লা ক'লা এটা মানে হেৰি লেতেৰা নিচিনা ওলাই আহে সেইটো আমাৰ স্কিনৰ যিটো ডেড চেল থাকে সেইটো হয় স্কাৰ্বৰ কাম কৰে সকলোখিনি কাম কৰে আৰু এইটো আপোনালোকে 7 দিন ধৰি যদি ৰাতিপুৱা আৰু ৰাতি এনেকৈ লগাই ইউজ কৰে কিমানখিনি ডিফাৰেঞ্চ আহিব স্কিনৰ চাব পাৰিব গোটেই ঠাণ্ডা দিনটো এনেকৈ যত্ন ল'লে আপোনাৰ মুখৰ স্কিনৰ সকলো সমস্যা দূৰ হ'ব মই এনেকৈ ডিঙিটোও এনেকৈ ওপৰলৈ কৰি মাছাজ কৰি দিছোঁ যিহেতু আমি মুখত যি লগাওঁ ডিঙিটো সেইটো এপ্লাই কৰিব লাগে ডিঙিৰ ছালখনো বিৰাটেই কোমল থাকে সহজে ইয়াতো হেৰি হয় আৰু 2 ঘণ্টা ৰাখি পেলাই মই ইয়াত ধুই দিয়াৰ পিছত দেখিছেনে কেনেকুৱা ধুনীয়া গ্ল' আহিছে এতিয়া মোৰ এই ছালত অকল গোলাপ জল অকণহে সানি থৈছোঁ একো ক্ৰীম চিম সনা নাই আপোনালোকে ডেইলি ইউজ কৰা মইশ্চাৰাইজাৰ ধোৱাৰ পিছত মইশ্চাৰাইজাৰ বা ডে ক্ৰীম সানিব পাৰে আজিলৈ দেখিলেনে আপোনালোকে